পৌৰ্ণিগুদামৰ এক পুৰণি নামঘৰ কলংপাৰ হালোৱাগাঁও বৰ নামঘৰ আজিৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে প্ৰাণ প্ৰতিষ্ঠা যি মহোৎসৱ আৰম্ভ হৈছে, কি ক'ব? এতিয়া আমাৰ আজি এই পূৰ্ণিমাৰ দিনটোতেই ৰাইজে সিদ্ধান্ত কৰি পেলাই আমাৰ নতুন যি ভাগ মণিকূট, সেই মণিকূট ভাগ ৰহি থৈ আছিলে সিংহাসনৰ পৰা। গতিকতে আজি সেই সিংহাসন ভাগ আমাৰ প্ৰতিষ্ঠা কৰা হ'ল। 1869 চনতেই আমাৰ এই ভাগ প্ৰতিষ্ঠা হৈছিলে আৰু তেতিয়াৰ পৰাই আমাৰ ক্ৰমান্বয়ে গতাগতিপূৰ্ণভাৱে চলি আহিছে। আজি তাৰে আমাৰ প্ৰথম কাৰ্যসূচী ভাগ আমি আজি প্ৰায় শেষেই হৈছে আৰু 3 দিনীয়া কাৰ্যসূচী 2 দিন আমাৰ বাকী আছে। এই 2 দিনত কালিলৈ যি ভাগ আমাৰ সমূহ ৰাইজ অঞ্চলৰ দ্বাৰাই যি এভাগ নাম কীৰ্তন হ'ব, তাৰপিছতেই সন্ধ্যালৈ আমাৰ যুৱক যুৱতীৰ দ্বাৰা এভাগী ভাওনাৰ আয়োজন কৰা হৈছে। সেই ভাওনা ভাগো আমাৰ ইয়াতেই ৰাতিলৈ প্ৰদৰ্শন হ'ব আৰু তৃতীয় দিনাখন আমাৰ যি এটা পৰম্পৰা, যি আমি গৰখীয়া সকাম বুলি কওঁ, সেই গৰখীয়া সকাম ভাগ আগৰ হ'লে আমি পাতিছিলোঁ হওক গছৰ তলত, আৰু এতিয়া লাহে লাহে চাপি আহি পেলাই নামঘৰ পালেহি। সেই ভাগৰ কামো আমি তৃতীয় দিনাৰ শেষ কৰিম বুলি আমি মনতে আহ্বান কৰিছোঁ। নিশালৈ আমাৰ দূৰৰ পৰা যিসকলক আমি নিমন্ত্ৰিত কৰিছোঁ সেইসকলে দিহানাম প্ৰতিযোগিতা কৰিব আৰু আজি সেই কামভাগ শেষ কৰা হৈছে।